কাইলৈ পবিত্ৰ বৰদিন ৰাজ্যজুৰি বৰদিনৰ ব্যাপক প্ৰস্তুতি কেৰলৰ ধ্বনিত মুখৰিত গীৰ্জাঘৰসমূহ বৰদিনলৈ মাজত মাত্ৰ কেইটামান ক্ষণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰদিনৰ ব্যাপক আয়োজন চৌদিশে উৎসৱমুখৰ পৰিৱেশ সাবুৱাৰ কেথলিক গীৰ্জাত প্ৰস্তুতি এতিয়া তুংগত কেৰলৰ ধ্বনিত মুখৰিত সাবুৱা চুকপথাৰ গীৰ্জাঘৰ বৰদিনত ৰাইজক বিশেষভাৱে আকৰ্ষিত কৰিবলৈ গীৰ্জাঘৰ সজোৱাত ব্যস্ত হৈ পৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল এই বৰদিন এতিয়া আহি পাইছে আমি 25 তাৰিখৰ কাৰণে ৰেডি কৰি আছো আৰু এই তৈয়াৰী কৰাত আমি এই সব ডেকোৰেশন কৰিলো ডেকোৰেশন কৰাৰ পিছত আৰু এতিয়া গান প্ৰেক্টিছ হ'ব যাতে আমি এই 25 তাৰিখ ভালকে আমি মানে পাতিব পাৰিম ব্যাপক প্ৰস্তুতি চলিছে মৰনৈ চাহবাগিচাৰ গীৰ্জাত শতবৰ্ষ গৰকা ঐতিহাসিক মৰনৈ চাহবাগিচাৰ গীৰ্জাত দেখা গৈছে বৰদিনক আদৰাৰ আখৰা ৰং বিৰঙৰ লাইট ফুলেৰে সজাই তোলা হৈছে এনেদৰে অন্যান্য প্ৰান্তৰ লগতে নগাঁও কঠিয়াতলি লুংপুং গাৰুগাঁৱত বৰদিনৰ ব্যাপক প্ৰস্তুতি লুংপুং গাৰুগাঁৱত উলহ মালহেৰে চলিছে বৰদিনৰ আয়োজন বিশেষ দিনটোৰ বাবে মহিলাসকলে জলপান পিঠাপনা বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে নমস্কাৰ সৰ্বপ্ৰথমতে মই সকলোকে অসমবাসী ৰাইজক আমাৰ যেটো হ'ব বৰদিনৰ শুভেচ্ছা জনাইছো আহি থকা দিনবিলাক বৰদিনৰ সময়বিলাক সকলোৰ কাৰণে আনন্দৰ আৰু উল্লাসৰ দিন হওক আৰু সকলোৰে জীৱনত শান্তিপ্ৰিয় থাকে আৰু আমি বৰ্তমান আমাৰ লুংপুং বাপ্তিষ্ট চাৰ্চ হয় আমি সকলোবোৰ প্ৰস্তুতিবিলাক আমি চলাই আছো আৰু যিবিলাক আপোনালোকে দেখা পাইছে এতিয়া পেণ্ডেলবিলাক আমি বনাই আছো এটো আমাৰ নিজা গাঁৱৰ সম্পদ হয় আমি নিজৰ আমাৰ গাঁৱৰ ডেকাকেইটাই এই গোটেইবিলাক সহায়ত আমাক সহায় কৰি আছে আৰু আমাৰ আজি আৰু কালি দুদিন আমাৰ প্ৰস্তুতিৰ কাম বিলাক চলিব আৰু সন্ধিয়া আমাৰ যেটো গীৰ্জাঘৰৰ চাৰ্চৰ ডেকোৰেশন সেইবিলাক চলিব অনুৰূপ দৃশ্য টিয়কৰ শতায়ুগৰকা বেপ্টিষ্ট চাৰ্চত সীমাহীন ব্যস্ততা টিয়ক নগৰৰ মাজমজিয়াতে 1910 চনতে প্ৰতিষ্ঠা হোৱা বৰ্তমানে 111টা বছৰ অতিক্ৰম কৰা বেপ্টিষ্ট চাৰ্চ আজি বিভিন্ন আলোকসজ্জাৰে সজাই তোলা হৈছে কোভিড মহামাৰীৰ বাবে বিগত 2টা বছৰে এই বৰদিনৰ উৎসাহ কিছু কম আছিল এইবাৰ পৰিৱেশ কিছু সুস্থিৰ হোৱাত প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচী টিয়কৰ এই ঐতিহাসিক গীৰ্জাত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ উপৰিও বিভিন্ন সময়ত অন্য ধৰ্মৰ লোকৰ উপস্থিতিও এক সমন্বয়ৰ বাৰ্তা কঢ়িয়ায় আমি বিগত 2টা বছৰ যিদৰে আমি উলহ মালহেৰে পালন কৰিব লাগিছিল আমি সেইদৰে পালন কৰিব নোৱাৰিলোঁ কোভিডৰ কাৰণে কোভিড পৰিস্থিতিৰ কাৰণে এই বছৰ আমি কিছু সকাহ পাই আমি যিহেতু 2টা ভেকচিনো আমাৰ সকলো ভাই ভনীসকলে ল'লে আৰু এতিয়া ভাবিছোঁ আমি সুস্থ আছোঁ আৰু সুস্থভাৱে আমি ঈশ্বৰৰ যি জন্মদিন পবিত্ৰ বৰদিন আমি যথেষ্ট ধৰ্মেৰে পালন কৰিবলৈ সকলোৱে প্ৰস্তুতি চলাই আছোঁ আৰু এনেদৰেই শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ প্ৰতিশ্ৰুতিৰে পবিত্ৰ বৰদিন পালন কৰিবলৈ সাজু হৈছে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকল ব্যুৰো ৰিপৰ্ট ঈশান নিউজ